শাসনাধীষ্ঠ চৰকাৰৰ মন্ত্ৰী বিধায়কৰ পৃষ্ঠপোষকতাত ৰাজ্যত চলিছে অবৈধ শিল বালি কয়লাৰ ভয়ংকৰ সিন্ডিকেট। মুখ্যমন্ত্ৰীয়ে স্বীকাৰ নকৰিলেও এয়া বাস্তৱ সত্য। মেঘালয় নাগালেণ্ডৰ পৰাও অসমৰ মাজেৰে সৰবৰাহ হয় শিল বালি কয়লা। অৰুণাচলৰ লিডু মাৰ্ঘেৰিটাতো চলি আছে অবৈধ কয়লাৰ খনন। ৰাজ্য চৰকাৰৰ বিৰুদ্ধে ভয়ংকৰ অভিযোগ অজাপৰ সাধাৰণ সম্পাদক জগদীশ ভূঞাৰ। শীঘ্ৰে অসমত অবৈধভাৱে চলি অহা খনন বন্ধ কৰিবলৈ মুখ্যমন্ত্ৰীক দাবী ভূঞাৰ। ইফালে অসমত সৃষ্টি হোৱা ভয়ংকৰ দুৰ্যোগৰ সময়ছোৱাত গৃহমন্ত্ৰী আৰু প্ৰধানমন্ত্ৰীয়ে অসমলৈ এবাৰো নহাক লৈ চৰকাৰক ক্ষুৰধাৰ সমালোচনা কৰে অজাপৰ সাধাৰণ সম্পাদকগৰাকীয়ে। মুখ্যমন্ত্ৰীয়ে কৈ আছে যে নাগালেণ্ডত খনন চলি আছে, আমাৰ কৰণীয় নাই। আমি ক'ব বিচাৰিছোঁ যে নাগালেণ্ডত খনন চলি আছে, মুখ্যমন্ত্ৰীৰ অসম চৰকাৰৰ কৰণীয় নাই। এটা কৰণীয় আছে, গুৰুত্বপূৰ্ণ কৰণীয়, যিটো কৰণীয় যদি কৰে নাগালেণ্ড, মেঘালয় আৰু অৰুণাচলত অবৈধ খনন বন্ধ হৈ যাব। সেইটো হ'ল অসমৰ মাজেৰে অবৈধ কয়লাৰ গাড়ীবোৰ, অবৈধ শিল আৰু বালিৰ গাড়ীবোৰ অহাটো বন্ধ কৰি দিয়ক চৰকাৰ। অৰুণাচলৰ খাৰচাঙত যিটো অবৈধ কয়লা খনন চলি আছে, দিহিং পাটকাই বনা সংৰক্ষিত বনাঞ্চলৰ লিডু মাৰ্ঘেৰিটা অঞ্চলৰ পাহাৰসমূহত যি ধৰণৰ মুক্ত খনন আৰু ৰেড হল মাইনিং চলি আছে, তাত যদি নাগালেণ্ডৰ মন জিলাৰ দৰে পৰিৱেশৰ কেতিয়াবা সৃষ্টি হয়, তেতিয়া ডিব্ৰুগড়ৰ তিনিচুকীয়া জিলা ধূলিসাৎ হৈ যাব। ডিমা হাছাওৰ কাৰ্বি আংলঙত যিবোৰ অবৈধ খনন চলি আছে, তাতো যদি একেধৰণৰ বৰষুণ হয়, তলৰ জিলাসমূহ বানত বিধ্বস্ত হৈ পৰিব। আদি ঠাইত অবৈধ শিলৰ খনন চলি আছে, সেইবোৰ বন্ধ কৰক। অসমৰ বিভিন্ন নৈ উপনৈসমূহত অবাধ শিলৰ আৰু বালিৰ খনন চলি আছে, সেইবোৰ বন্ধ কৰক। যে অসমৰ এই কয়লা খননৰ সমস্ত কামবিলাক শাসক দলৰ বিধায়ক মন্ত্ৰীসকলে চলাই আছে। তিনিচুকীয়া জিলাৰ দুজন বিধায়কে লিডু মাৰ্ঘেৰিটা খাৰচাঙৰ কয়লাৰ অবৈধ খননৰ কাম, সৰবৰাহৰ কাম, গোটেই চিণ্ডিকেটটো চলাই আছে। একেধৰণে শিৱসাগৰ চৰাইদেউ অঞ্চলৰ শাসক দলৰ বিধায়কসকলে এই কামবোৰ কৰি আছে। ডিমা হাছাওৰ যিটো দুৰ্ঘটনা ঘটিছে, সেইটো দেৱলাল গাৰ্লুচা CM, তেখেতৰ পত্নী কণিকা হুজাৰ নামত আছিল। তুলিয়াম ৰংহাঙৰ নিজৰ অবৈধ কয়লা খনন চলি আছে কাৰ্বি আংলঙত। যে এই প্ৰাকৃতিক দুৰ্যোগৰ মূল কাৰণ অবৈধ কয়লা আৰু শিল বালিৰ খনন, আৰু অসমত অবৈধ কয়লা আৰু শিল বালি খননৰ কাম চৰকাৰী প্ৰত্যক্ষ পৃষ্ঠপোষকতাত শাসক দলৰ বিধায়ক মন্ত্ৰীসকলে নিয়ন্ত্ৰণ কৰি। বিহুবৰ লক্ষ্মীজানত হৈ থকা শিলৰ খনন, যিটো মুখ্যমন্ত্ৰী নাই বুলি কৈছিল,